ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো তেখেত যিহেতু এগৰাকী মহান শিক্ষাবিদ আছিল, সেইবাবে প্ৰতি বছৰে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। এগৰাকী শিক্ষয়িত্ৰী হিচাপে ময়ো ধুনীয়াকৈ সাজি কাচি বিদ্যালয়লৈ গ'লোঁ। বিদ্যালয়ত আমাৰ ছাৰে আমাৰ বিদ্যালয় গৃহটো বৰ ধুনীয়াকৈ সজাইছিলে। গৈ উঠি আমি সকলোৱে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মাল্যাৰ্পণ কৰিলোঁ, চাকি বন্তি জ্বলালোঁ আৰু প্ৰত্যেকজন শিক্ষকৰ লগতে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়েও তেখেতক মাল্যাৰ্পণ কৰিলে। ইয়াৰ পিছত আমি আমাৰ শিক্ষক দিৱসৰ কাৰ্যসূচী এটা সমবেত সংগীতেৰে আৰম্ভ কৰিলোঁ। সভাত আমাৰ CRCC ছাৰ অনুপ ছাৰ আৰু আমাৰ BRP বাইদেউ প্ৰণীতা বাইদেউ উপস্থিত আছিল আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে কিছুমান সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰিলে। সঁচাকৈয়ে দেখি অভিভূত হ'লোঁ। লগতে আমাৰ স্কুলত 3 মাহৰ বাবে DLEDৰ শিক্ষাৰ্থীসকলো আহিছে, সিহঁতেও আমাক বৰ ধুনীয়াকৈ সহযোগ কৰিলে কাৰ্যসূচীটোত। আমাৰ বিদ্যালয়ৰ নিৰু বাইদেউহে বুঢ়ী মানুহৰ ঘৰলৈ ধুনীয়াকৈ পৰিৱেশন কৰিলে। আমি DLEDৰ শিক্ষাৰ্থীসকলৰ লগ লাগি নৃত্য পৰিৱেশন কৰিলোঁ। অৱশেষত চিঙৰা আৰু মিঠাইৰে সকলোকে চাহৰ যোগান ধৰি আমি কম সময়তে আমাৰ কাৰ্যসূচী সমাপ্ত কৰিলোঁ। ধন্যবাদ।